असम के लहरीघाट में कांग्रेस की बैठक में महत्वपूर्ण फैसला। डॉक्टर आसिफ मोहम्मद नाजर को टिकट नहीं दिए जाने पर वोट बहिष्कार की धमकी। बैठक में शामिल हुए 2 ब्लॉक 30 मंडल 2 ब्लॉक महिला कांग्रेस के अध्यक्ष सचिव और 30 क्षेत्रीय पंचायत सदस्य। आसिफ नाजर को टिकट देने की मांग 30 मंडलों 2 ब्लॉकों के अध्यक्ष सचिवों और 30 क्षेत्रीय पंचायत सदस्यों ने की। प्रद्युत बोरदोलई द्वारा पैराशूट एंडिंग कराने वाले नेता का बहिष्कार करने का आह्वान। गौरव गोगई से असम के मुरी गांव लहरीघाट से खायरुल इस्लाम की रिपोर्ट। असम के लहरीघाट में कांग्रेस की बैठक में महत्वपूर्ण फैसला। डॉक्टर आसिफ मोहम्मद नाजर को टिकट नहीं दिए जाने पर वोट बहिष्कार की धमकी। बैठक में शामिल हुए 2 ब्लॉक 30 मंडल 2 ब्लॉक महिला कांग्रेस के अध्यक्ष सचिव और 30 क्षेत्रीय पंचायत सदस्य। आसिफ नाजर को टिकट देने की मांग 30 मंडलों 2 ब्लॉकों के अध्यक्ष सचिवों और 30 क्षेत्रीय पंचायत सदस्यों ने की। प्रद्युत बोरदोलई द्वारा पैराशूट एंडिंग कराने वाले नेता का बहिष्कार करने का आह्वान। गौरव गोगई से असम के मुरी गांव लहरीघाट से खायरुल इस्लाम की रिपोर्ट। শুনিবলৈ পাই আছো মিডিয়াৰ যোগে বিভিন্ন বাতৰি পাই আছো যে আছিফ নাজৰক টিকেট নিদি পেলাই ফৰিদুল হুছেইনক টিকেট দিবলৈ কিছুমান মানুহে চেষ্টা চলাই আছে। গতিকে মই অনুৰোধ জনাইছো যে যিজন ব্যক্তিয়ে আমাৰ কোনো সংগঠনৰ লগত জড়িত নহয় তেনেকুৱা এজন ব্যক্তিক যদি আমাক বলপূৰ্বকভাৱে টিকেট দি দিয়ে তেতিয়াহ'লে আমি 30টা মণ্ডলেই আমি পদত্যাগ কৰিবলৈ বাধ্য হ'ম। লগতে বুথ কমিটি আছে, মহিলা কংগ্ৰেছ আছে, যুৱ কংগ্ৰেছ আছে, আমি গোটেইখিনি আমি দৰকাৰ হ'লে আমি নিৰ্বাচন বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম। গতিকে আমি আমাৰ সমষ্টিৰ ভিতৰত যি প্ৰাৰ্থীকেন্দ্ৰিক টিকেট লৈ পেলাই সমালোচনা আৰম্ভ হৈছে। এই সমালোচনাৰ ক্ষেত্ৰত আগতে তেনেকুৱা কোনো সমালোচনা নাছিলে। আমি বৰ দুখৰ কথা, বিগত যিটো লোকসভা নিৰ্বাচন হ'ল এই নিৰ্বাচনত আমি বহুত কষ্ট কৰি পেলাই আমাৰ বিধায়ক আছিফ নাজাৰৰ সহযোগত আমি সমূহ ৰাইজে প্ৰদ্যুৎ বৰদলৈ ছাৰক আমি জয়ী কৰাইছিলোঁ। কিন্তু সেই প্ৰদ্যুৎ বৰদলৈ ছাৰ আজি আমাৰ আছিফ নাজাৰৰ শিবিৰত নাই। তেখেতে কোন স্বাৰ্থত আমাক এৰি পেলাই বেলেগ এটা শিবিৰত সোমাই গ'ল। আমি বৰ অনুতাপ কৰি আছো, আমি দুখিত হৈছোঁ। কাৰণ আমি তৃণমূল পৰ্যায়ৰ পৰা আমি সংগঠন কৰি আছো। এই সংগঠন মূলতেই হৈছে আছিফ নাজাৰৰ সহযোগত আমি বিগত 5 বছৰ ধৰি 30টা মণ্ডলৰ সভাপতিসকলৰ লগত জড়িত হৈ আমি বুথ কমিটি, সেৱা দল, তাৰপিছত মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ বিভিন্ন সংগঠন আমি ধৰি ৰাখিছোঁ। এই সংগঠনখিনি ধৰি ৰখাৰ মূলতে হৈছে ডক্টৰ আছিফ নাজাৰ। আমাৰ স্ক্ৰিনিং কমিটিৰ প্ৰিয়ংকা মেডামলৈ অনুৰোধ জনাইছোঁ। আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ ছাৰলৈ অনুৰোধ জনাইছোঁ যে আমাৰ অতি আদৰৰ অতি স্নেহৰ আছিফ নাজৰক টিকেটটো প্ৰদান কৰি পেলাই আমাৰ লাহাৰীঘাটৰ আগন্তুক নিৰ্বাচনত যাতে আমি জয়ী হ'ব পাৰোঁ। আমাৰ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা মই গৌৰৱ গগৈ ডাঙৰীয়ালৈ মই বিশেষ অনুৰোধ জনাইছোঁ এইটোৱেই যে আমি ধৰক আমি ইয়াতে আমাৰ লাহৰীঘাট আঞ্চলিক পঞ্চায়তৰ আমি 30জন এপি মেম্বাৰ আছোঁ আৰু আমাৰ বুঢ়াগড় আঞ্চলিকৰ সভাপতিজন আছে ইয়াত, আমাৰ লাহৰীঘাটৰ আঞ্চলিকৰ সভাপতিজন আছে ইয়াত। আমি গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এইটোৱেই। একচুৱেলি কি আমাৰ দলৰ নিয়ম নীতি এইটোৱেই যে আমি ডক্টৰ আছিফ নাজাৰৰ লগত আমি বুথ কমিটিৰ পৰা আৰম্ভ কৰি ব্লক পৰ্যায়লৈকে আমি সকলো দল সংগঠন আমি ডক্টৰ আছিফ নাজাৰৰ লগত আছো। আৰু তেওঁক যাতে দলীয় টিকেটটো দি আমাৰ লাহৰীঘাট সমষ্টিত প্ৰক্ষেপ কৰে, সেইকাৰণে মই আপোনাক অনুৰোধ জনাইছো। আৰু এই আমাৰ 3জন জিলা পৰিষদৰ কথা কৈছে যে 3জন জিলা পৰিষদ বৰ্তমান আমাৰ লাহৰীঘাট যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ লগত তেওঁলোকৰ কোনো সম্বন্ধ নাই। তেওঁলোকে পেৰাচুট লেণ্ডিং কৰি বা কেনেকে তেওঁলোকে দলৰ টিকেট পায় তেওঁলোকে জনাহাতে, কিন্তু তেওঁলোকৰ খাতিৰত কংগ্ৰেছ দলে তেওঁলোকক জিলা পৰিষদ বনোৱা নাই, কিন্তু দলৰ টিকেটৰ খাতিৰত তেওঁলোকক ৰাইজে পঠিয়াইছে। প্ৰদ্যুৎ বৰদলৈ তেওঁলোকক পেৰাচুট লেণ্ডিং কৰাইছিল। তেওঁলোকে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেনেকুৱাই দলক পেৰাচুট লেণ্ডিং কৰি তেওঁলোকৰ টিকেট দিছে। গতিকে তেওঁলোকে 3জন আমাৰ দলৰ পৰা গ'লে আমাৰ লাহৰীঘাট
ব্লকৰ লাহৰিঘাট আমাৰ কোনো দলৰ সমষ্টিৰ বা লাহৰিঘাট দলৰ কোনো ক্ষতি নহয় কিয় আমাৰ ফৰিদুল ইছলাম ডাঙৰীয়া কাৰণ তেওঁ বৰ্তমান আমাৰ ব্লক পৰ্যায়ে হওক বা বুথ কমিটি হওক বা যিকোনো আমাৰ দল সংগঠন আছে তেওঁলোক আমাৰ লগত কোনো সম্বন্ধ নাই আৰু তেওঁ পেৰাচুট তেওঁ পাতিত্বৰ পদ্ধতি হৈছে পেৰাচুট লেণ্ডিং চিষ্টেম যদি আছিফ নজৰ ডাঙৰীয়াক মানে ধৰক কি কয় যদি টিকেট নিদিয়ে তেতিয়া আমি ইলেকশ্যন বৰ্জন কৰিম